ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই চক্ৰপাণী পৰাশৰ। যিসকলে চাইকেল চলাই ভাল পায় তেওঁলোকৰ বাবে এই ভিডিঅ'টো, আৰু যিসকলে মাউণ্টেইন বাইক চলাই ভাল পায় তেওঁলোকৰ বাবে এই ভিডিঅ'টো। ফেব্ৰুৱাৰী মাহত 2025 ফেব্ৰুৱাৰী মাহত এটা খুব ধুনীয়া মাউণ্টেইন বাইক বা চাইকেল ৰাইডিং হ'বলৈ গৈ আছে অসমত, আৰু তাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। আৰু এইখিনিতে কৈ থওঁ যে এই চাইকেল ৰাইডিঙত বা মাউণ্টেইন বাইক ৰাইডিঙত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব ৰাইডাৰসকল, আৰু সিমানেই নহয়, ভাৰতৰ বাহিৰৰো ধৰক নেপাল, বাংলাদেশ, ভূটান এইসমূহ দেশৰ পৰাও মাউণ্টেইন বাইক ৰাইডিঙৰ বাবে আহিব অসমলৈ বিভিন্নজন। আৰু কোনে অৰ্গেনাইজ কৰিছে এই বিষয়ে ক'ব বিচাৰিছোঁ। মোৰ সোঁফালে আৰু বাওঁফালে দুয়োগৰাকী বহি আছে। মই এইখিনিতে কৈ থৈ দিওঁ, MTB আছাম নামেৰে তেওঁলোকে এই বাইক ৰাইডিং আৰম্ভ কৰিছে, মাউণ্টেইন বাইক ৰাইডিং। গতিকে আৰু লগতে ক'ব লাগিব উদ্দাক ইভেণ্টছে অৰ্গেনাইজ কৰিছে, আৰু জড়িত হৈ পৰিছে টুৰিজিম ডিপাৰ্টমেণ্ট ইয়াত জড়িত হৈ আছে। সুৰঞ্জিত মোৰ লগত আছে, মোৰ বন্ধু, আৰু এইফালে জিতু দা মোৰ লগত আছে। গতিকে কিনো হ'ব এই মাউণ্টেইন বাইক ৰাইডিং বা বাইচাইকেল ৰাইডিঙত, এই বিষয়ে জানিব বিচাৰিছোঁ। সুৰঞ্জিত নমস্কাৰ, জিতু দা নমস্কাৰ। ইমান ধুনীয়া আয়োজন, আৰু ৰোডটো তেওঁলোকে দেখাই দিছে। মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম ক'ৰ পৰা আৰম্ভ হ'ব। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীত আৰম্ভ হ'ব, কাৰ্বি আংলঙত শেষ হ'ব। পুনৰ কাৰ্বি আংলঙৰ পৰা গুৱাহাটীলৈ সকলো ঘূৰি আহিব। জিতু দা, প্লেনিং কেতিয়া আৰম্ভ কৰিলে আৰু ডেটটো কৈ দিয়ক মোক। এইটো আমি আচলতে লাষ্ট 3-4 মাহৰ পৰা আমি প্লেন কৰি আছিলোঁ, কিন্তু এই ৰেচটো আমি ষ্টাৰ্ট কৰিম 10 ফেব্ৰুৱাৰী। ইয়াত 10 ফেব্ৰুৱাৰীত ৰাইডাৰ্ছবোৰে গুৱাহাটীত ৰিপৰ্ট কৰিব, আৰু সেইদিনাখন আমি জাৰ্চিটো ৰিভিল কৰিম, আমাৰ চাইকেল জাৰ্চিটো। তাৰপিছত ফ্লেগ অফটো হ'ব নেলিৰ পৰা। নেক্সট আমি সেইদিনাখন কি কৰিম, গাড়ী দি নেলিলৈ লৈ যাম গোটেই ৰাইডাৰ্ছবোৰ। আমি তাত কেম্প কৰি থাকিম, গোটেই ৰাইডাৰ্ছবোৰ এটা জেগাতে কেম্প কৰি থাকিম। ৰাইডাৰ্ছ ছাপৰ্ট টিম, এম্বুলেঞ্চো থাকিব, আমি গোটেই যিমান টিম আছে এটা জেগাত কেম্প কৰি থাকিম নেলিত। নেক্সট দিনাখন তাৰপৰা আমি ফ্লেগ অফ কৰিম। ফ্লেগ অফ কৰি আমি শেষ হ'ব, সেইদিনাখন ৰাইডটো শেষ হ'ব ভকচং বুলি, ভকচং। আৰু ভকচঙৰ পৰা নেক্সট দিনাখন ভকচং ইক' টুৰিজিম পাৰ্ক বুলি এটা নতুনকৈ পাৰ্ক বনাইছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। এইটোৰ প্ৰমোশ্যনৰ কাৰণেও আমি মানে এই ৰাইডটো তাত শেষ কৰিব বিচাৰিছোঁ। তাৰ নেক্সট দিনাখন তাৰ পৰা আমি যাম বৈঠালাংছু, তাৰপিছত বৈঠালাংছুৰ পৰা উমৰাংছু, মানে বৈঠালাংছু হৈ উমৰাংছু যাম। আমি মানে ভকচং ইক' টুৰিজিম পাৰ্কৰ পৰা বৈঠালাংছু হৈ পেলাই আমি সেইদিনাখন উমৰাংছুলৈ গুচি যাম, খেৰণি হৈ পেলাই। আমাৰ ফাৰ্ষ্ট ষ্টপেজ মানে ছেকেণ্ড ফ্লেগ অফটো হ'ব ভকচং ইক' টুৰিজিম পাৰ্কত। সেই ৰাস্তাটো তাৰ পৰা মানে বৈঠালাংছু, খেৰণি হৈ সেইফালেদি উমৰাংছু ওলাইগৈ পানীমূৰ হৈ পেলাই। কিমান কিলোমিটাৰ হ'ব 5 দিনত বা 4 দিনত? 310 কিলোমিটাৰ্ছমান হ'ব টোটেল। 310 কিলোমিটাৰ টোটেল 4 দিনত কমপ্লিট কৰিব। 4 দিনত কমপ্লিট কৰিবলৈ, কিন্তু অকণমান চেঞ্জ হ'ব পাৰে। আমি যিহেতু মানে এতিয়া কি কৰিছোঁ, গাঁৱৰ ৰাস্তা বিচাৰিছোঁ, যিমান পাৰোঁ মানে ভিতৰুৱা ৰাস্তা বিচাৰি আছোঁ। তো আপুনি 300 ধৰক মিনিমাম, মানে 300+ হ'বই। ষ্টপেজ থাকিব, বেলেগ বেলেগ ষ্টপেজ থাকিব। ইয়াত দেখা মেপত দিম। ইয়াত মানে ফাৰ্ষ্ট আমাৰ নেলিৰ পৰা যেতিয়া ষ্টাৰ্ট হ'ব, ভকচঙলৈকে গৈ থাকোঁতে তাত মেপখনত মানে তাৰ মাজত 2টা ষ্টপেজ থাকিব। সেই ষ্টপেজ মানে সেইটো ফুৱেল ষ্টেচন হ'ব, য'ত ৰাইডাৰ্ছৰ কাৰণে মানে সিহঁতৰ খোৱা চোৱা, পানী চানী সেনেকুৱা মেকানিক টিম থাকিব। তাৰপিছত নেক্সট 2টা ষ্টপেজ হয়, তাত ভকচং যাব। ভকচঙৰ পৰা আকৌ যেতিয়া যাব, তাৰ পৰাও 2টা সেনেকৈ খেৰণিত হ'ব এটা, আৰু এটা বৈঠালাংছুত হ'ব। 2টা ফুৱেল ষ্টেচন থাকিব, এটা পানীমূৰত থাকিব। আৰু এই গোটেই ৰুটটোত আমাৰ লগত এম্বুলেঞ্চো থাকিব, মেডিকেল টিম এটা থাকিব। সেইটো কাৰণে GNRC হস্পিটেলে আমাক মেডিকেল সহযোগ কৰিছে। আৰু উমৰাংছুত গৈ পেলাই আকৌ থাৰ্ড ডে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ফ্লেগ অফটো হ'ব উমৰাংছুৰ পৰা। সেইটো আকৌ ফ্লেগ ইন হ'বগৈ হাফলঙত। সুৰঞ্জিত, মোক এটা কথা কোৱা, তোমালোকৰ উদ্দাকৰ বেনাৰত হৈছে। উদ্দাকটো একচুৱেলি কি হয় ইভেণ্ট? উদ্দাকটো হ'ল দেওহাঁহ, আমাৰ ষ্টেট বাৰ্ড হয় এইটো আমাৰ আছামৰ। চ' আমি ইভেণ্ট কোম্পেনীটো উদ্দাক ইভেণ্টছ নামেৰে আৰম্ভ কৰিছোঁ। আৰু MTB আছাম মানে এইটো মাউণ্টেইন টেৰেইন বাইক। মাউণ্টেইন টেৰেইন বাইক। MTB আছাম এইটো ফাৰ্ষ্ট লংগেষ্ট ৰেচ হৈ আছে অসমত। যিটো দা ইয়াত দেখিছোঁ ইণ্ডিয়াছ নৰ্থ ইষ্ট। হয়, এই ৰাইডটো আমাক ছাপৰ্ট কৰি আছে ইনক্ৰেডিবল ইণ্ডিয়া, মানে ইণ্ডিয়া টুৰিজিম, আছাম টুৰিজিম, তাৰপিছত নেটফিয়ে ছাপৰ্ট কৰি আছে। তাৰপিছত আপোনাৰ 2টা অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, আৰু ইয়াৰ উপৰিও GNRC আছে। তাৰপিছত
নেটফি আছে, তাৰপিছত আপোনাৰ আমাৰ লোকেল চাইকেল ষ্ট'ৰ যেনেকৈ স্প'ক হাব আছে, সিহঁতে আমাৰ টেকনিকেল ছাপৰ্ট দিব। আৰু ষ্ট্ৰীট ফাষ্ট বুলি এটা নিউট্ৰিশ্যন হেৰি এটা আছে, কোম্পানী এটা আছে, সিহঁতে আমাৰ এইটো নিউট্ৰিশ্যন পাৰ্টনাৰ হ'ব। বাৰ্তালাপ আছে, বাৰ্তালাপ অভিয়াছলি আছে, আপোনালোকে আমাৰ পডকাষ্ট হেৰি হয়। তো আৰু পেডেল ফৰ চেঞ্জ বুলি এটা কমিউনিটি আছে, চাইক্লিং কমিউনিটি, সিহঁতেও আমাৰ লগত মানে কমিউনিটি হিচাপে আমাক হেল্প কৰিব গোটেই। কেম্পিঙৰ কাৰণে আমাৰ লগত আছে আপোনাৰ ফেলকো ভিষ্টা, যোনে আমাৰ মানে টেণ্টখিনি মানে প্ৰায় 40-50 টেণ্টছ লাগিব। চ' ফেলকো ভিষ্টা ষ্টে' কৰিব মানে 3টা জেগাত। চ' সিহঁতি ক'লে আমাৰ টেণ্টখিনি মানে আমি কেলৈ ফেলকো ভিষ্টা ল'লোঁ, কাৰণ ফেলকো ভিষ্টা আমি লোকেল যোনটো টুৰিজিম সিহঁতকো ছাপৰ্ট কৰিব বিচাৰিছে। ফেলকো ভিষ্টা হৈছে উমৰাংচু বেছড এটা কোম্পানী হয়, সিহঁতে এটা কেম্পিং ছাইট হয়। তো সিহঁতক সেইকাৰণে আমি এপ্ৰ'চ কৰিলোঁ, আৰু সিহঁতে খুব লগত মান্তি হৈ গ'ল যে নাই আমি আছোঁ লগত হেল্প কৰিবলৈ। কিয় আয়োজন কৰিছে? কিবা এটাতো মটো থাকিব, মটোটো কি? ইয়াৰ মেইন মটো হৈছে দুটা, এটা হৈছে চাইক্লিং এজ এ স্পৰ্টছ প্ৰমোট কৰিবলৈ, আৰু 2 নম্বৰ হৈছে ৰুৰেল টুৰিজিম। যিহেতু আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও দুটা হিল ডিষ্ট্ৰিক্ট হয় অসমৰ, তাতে বহুত পটেঞ্চিয়েল আছে টুৰিজিমৰ কাৰণে। আপুনি ইণ্টেৰিয়াৰ পাৰ্টছবোৰ যাক, ইমান ধুনীয়া ধুনীয়া জেগা আছে য'ত ৱাটাৰফল আছে, সৰু মানে ইমান যি লাগে চব আছে, আপোনাৰ গছ গছনি লাগে, চব সৌন্দৰ্যৰে ভৰপূৰ গোটেই। তো সেই বস্তুখিনি মানে যাতে ৰাইজৰ আগত, মানে ইণ্ডিয়াৰ বাহিৰত যোনে অহা নাই আজিলৈকে, বা ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটছবোৰ মানুহবোৰ কাৰ্বি আংলং বা ডিমা হাছাও গৈ পোৱা নাই, তো তেখেতলোকক মানে দেখাবলৈ এই ৰাইডটোৰ যোগেদি মানে প্ৰমোট কৰাৰ মেইন মটিভ হয় কাৰ্বি আংলং আৰু ডিমা হাছাও এজ এ টুৰিজিম ডেষ্টিনেশ্যন। ছেকেণ্ড মানে আমাৰ যিটো ছেকেণ্ড ফ্লেগ অফ এইটো ভকচং ইক' টুৰিজিম পাৰ্কখন, সেইখনো মানে ইমান ধুনীয়াকৈ তেখেতসকলে বনাইছে। মানে এইটো আমাৰ ৰেচটোৰ থ্ৰুৱেদি মানে তেখেতসকলে এইটো প্ৰমোট কৰিবলৈ মানে বিচাৰি আছে। সেইকাৰণে তেখেতসকলে আমাৰ ষ্টেটো ভকচং ইক' টুৰিজিম পাৰ্কত তাৰমানে কেম্পিং কৰিবলৈ গোটেই বস্তুখিনি প্ৰভাইড কৰিছে আৰু একমডেশ্যন এনেকুৱাখিনি। আৰু এটা কথা কৈ থৈ দিওঁ এইখিনিতে, এতিয়ালৈকে প্ৰায় 50 জন ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা 25জন 5জন ইণ্টাৰনেশ্যনেল এছিয়ান ইণ্টাৰনেশ্যনেল ৰাইডাৰো আছে। ইণ্টাৰনেশ্যনেল বুলি ক'লে ভূটান হ'ব, নেপাল হ'ব আৰু বাংলাদেশৰ হ'ব। আমাৰ মানে কমিউনিকেশ্যন চলি আছে, 2-এজনে জইনো কৰিছে, আৰু 1-2 দিনত আৰু বাকীখিনিও জইন হৈ যাব। মোক যিটো আৰু এটা কথা কওক, যদি আমাৰ অসমৰ কোনোবা বাইকাৰ্ছে, মাউণ্টেইন বাইকাৰ্ছে বা চাইকেলিষ্টে জইন কৰিব বিচাৰে, তেওঁলোকে পাৰিব নাই? নিশ্চয় পাৰিব। আমি লোকেল ৰাইডাৰ্ছকো ছাপোৰ্ট কৰি আছোঁ। যেনেকৈ আমি ডিফুটো লোকেল ৰাইডাৰ্ছক কণ্টেক্ট কৰিছোঁ, কোনোবাই যদি ইণ্টাৰেষ্টেড হয়। যিহেতু বহুতে কি হয়, এনেকুৱা ৰাইডত পাৰ্টিচিপেট কৰা নাই, তো সেইটো এটা সিহঁতৰ কাৰণে এটা বেলেগ এক্সপিৰিয়েঞ্চ। চাইক্লিং এজ এ স্পৰ্টছ মানে ইয়াত জইন কৰি এটা মানে কি হয়, আপুনি এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰিব, এইটো কেনেকৈ ৰেচবোৰ কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে। পাৰ্টিচিপেট কৰিলে বহুত বস্তু শিকিব, মানে কেনেকৈ চলাব লাগিব ৰেচৰ সময়ত, কি প্ৰিকশ্যনছ ল'ব লাগিব, আৰু বেলেগ ৰাইডাৰ্ছো আহিব, তো তেখেতলোকৰ লগত কথা পাতিও বহুত কিবা কিবি শিকিব পাৰিব। মুঠতে ইণ্টাৰনেশ্যনেল ৰাইডাৰৰ লগত যদি আমাৰ অসমৰ কোনোবাই জইন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তলত আমি এটা নাম্বাৰ দি দিছোঁ, আৰু সেই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব ধুনীয়াকৈ। আৰু ইয়াত যদি কোনোবাই বোলে ৰেজিষ্ট্ৰেশ্যন পেজৰ কাৰণেও আমি লিংকটো দি দিম, ৱেবছাইটৰ লিংকটো, সেই ৱেবছাইটটোৰ যোগে মানে সেইটো দি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত থাকিবই বাকীখিনি বস্তু। কথা ইয়াত আমাৰ ফিমেল ৰাইডাৰ্ছো আছে, আমি পাহৰি আছিলোঁ। এতিয়ালৈকে 5জনী ফিমেল ৰাইডাৰ্ছে পাৰ্টিচিপেট কৰিছে, তাৰে 2জনী অসমৰ হয়, তাৰপিছত এজন মেঘালয় আৰু 2জনী মেঘালয় হয়, নেপালৰ এজনীও ইণ্টাৰেষ্ট দেখাই আছে মানে। তো 5জনী ৰাইডাৰ্ছে অলমষ্ট কনফাৰ্ম হৈ গৈছে। মানে ইয়াত কোনো ধৰণৰ ল'ৰা ছোৱালীৰ ডিফাৰেঞ্চ নাই, সকলোৱে জইন কৰিব পাৰিব। গতিকে খুব ভাল অপৰচুনিটি হয়, আহিব পাৰে। আৰু সুৰঞ্জিত আৰু যিটো তালৈ শুভেচ্ছা জ্ঞাপন কৰিছে, ইমান ধুনীয়াকৈ এটা প্লেটফৰ্ম ডেভেলপ কৰিছে, আৰু বাৰ্তালাপ আছে, বাকীখিনি খবৰ আপোনালোকে পাই থাকিব। আৰু ইয়াত তেওঁলোকে গোটেই যাত্ৰাটো কেমেৰা, ড্ৰোন বা আন বিভিন্ন কেমেৰাৰে সেইখিনি শ্বুট কৰাৰ ব্যৱস্থা কৰিব। ৰাইডাৰৰ লগত তেওঁলোক যাব, এম্বুলেঞ্চ থাকিব, বাকী সকলো খোৱাৰ ব্যৱস্থা থাকিব, থকাৰ ব্যৱস্থা থাকিব, কেম্পিং কৰাৰ ব্যৱস্থা থাকিব। ভাল লগা হ'ব, আৰু ঠাণ্ডাৰ বতৰ চলি আছে, চাইকেল চলাই মজা লাগিব। সুৰঞ্জিতে নিজে চলাবা নাই? তুমিতো চাইকেল আমি চলাইছিলোঁ যে লকডাউনৰ সময়ত চাইকেল চলাইছিলোঁ, তাৰপিছতো চলাইছোঁ মাজে মাজে। এতিয়া বন্ধ হৈ আছে, কামৰ লগত অলপ ব্যস্ত হৈ আছোঁ। লকডাউনৰ সময়ত মানে সুৰঞ্জিতে চাইকেল চলাই, আৰু কোনোবাই চাইকেল চলাইছিলে। জোচতে ময়ো এখন কিনিলোঁ, কিনি পেলাই এতিয়া মোৰখন পৰি আছে। দীপজ্যোতি পাঠক বোলাজনেও চলাইছিলে, চিঙাৰ কাৰণে অটো দি লৈ আহিছিলে চাইকেলখন। আৰু যিটোতে চলাই চাইকেল? হয়, মই চলাওঁ। মই লং ডিষ্টেঞ্চ মেইনলি চাইক্লিং কৰোঁ। হয়, আগতে মোৰো এতিয়া এবছৰমান গেপ হ'ল, নহ'লে আগতে ৰেগুলাৰ চলাইছোঁ। ডেইলি ৰাতিপুৱা 30-40 কিলোমিটাৰ ডেইলি চলাইছিলোঁ অলমষ্ট।
যিটোটা টাইটেল কি লিখে মই পেগু হয় সুৰঞ্জিত ফুকনে পেগুৱে মিলি জুলি চাইকেল চলাব এতিয়া আৰু গোটেই অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ৰাইডাৰসকল আহিব ইণ্টাৰনেশ্যনেল ৰাইডাৰ আছে ইতিমধ্যে কৈছে আৰু কেৱল পুৰুষৰ বাবে নহয় ল'ৰাৰ বাবে নহয় ছোৱালীও আছে 5 গৰাকী ছোৱালীয়ে ইতিমধ্যে লেডি ৰাইডাৰে ইতিমধ্যে পাৰ্টিচিপেট কৰিছে খবৰ ইমানেই আছিল দিবলৈ বাকীখিনি ইনফৰমেশ্যন আপোনালোকে তলত পাই যাব ৱেবছাইট ভিজিট কৰিব গোটেইখিনি তথ্য পাই যাব থেংক ইউ ইয়ালৈ অহাৰ বাবে থেংক ইউ ধন্যবাদ যোগাযোগ কৰিবলৈ নাপাহৰিব চাইকেল চলাওঁ আহক পৰিৱেশ ধুনীয়া কৰোঁ আৰু নিজকে সুস্থ কৰি ৰাখোঁ আৰু এটা ভাল খবৰ যে আমাৰ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকে এই ব্যৱস্থা আগবঢ়াবলৈ বিচাৰিছে ভাল কথা ধন্যবাদ